নমস্কাৰ বন্ধুসকল, ৰেলৱে গুৱাহাটীত বৃহৎ নিযুক্তি 691টা টিটি ক্লাৰ্ক জুনিয়ৰ এছিষ্টেণ্ট একাউণ্টেণ্ট আদি পদৰ। সাধাৰণতে ৰেলৱেত যিবোৰ ভেকেঞ্চি আহে আমাৰ সাধাৰণ মানুহে গমেই নাপায়, গোপনে গোপনে নিযুক্তি হয়। কিন্তু এইবাৰ মই আপোনালোকক এই 691টা টিটি ক্লাৰ্ক ষ্টেচন মাষ্টাৰ পদৰ অল ডিটেইলছ দিম। কেনেকৈ আবেদন কৰিব, লাষ্ট ডেট কিমান, বয়স কিমান হ'ব লাগিব, এপ্লিকেশ্যন ফি কিমান লাগিব, কেনেকৈ এই চাকৰিটো পাব, সকলো আপডেট এই ভিডিঅ'তে আপোনালোকে লাভ কৰিব। ভিডিঅ'টি স্কিপ নকৰিব। চেনেলত প্ৰথমবাৰ অহা সকলে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিব। তো আপোনালোকে যদি চাই আমাৰ যেটো গুৱাহাটী আছে, গুৱাহাটীত একাউণ্ট ক্লাৰ্ক কিমানটা পোষ্ট আছে, 31টা ডিসপ্লেত চাই যাব। আনহাতে টিকেট ক্লাৰ্কৰ 82টা পোষ্ট আছে। আনহাতে জুনিয়ৰ ক্লাৰ্কৰ 59টা পোষ্ট আছে। এইখিনি 12 লেভেলৰ পোষ্ট হয়। আপোনালোকে 12 পাছ সকলে আবেদন কৰিব পাৰিব। ইয়াৰ পিছতে যিখিনি আমাৰ ডিগ্ৰী লেভেলৰ পোষ্ট হয়, ট্ৰেইন ক্লাৰ্কৰ 3টা আছে। আনহাতে ট্ৰেইনছ মেনেজাৰৰ 43টা আছে। ষ্টেচন মাষ্টাৰৰ 271টা পোষ্ট আছে। আৰু চিফ কাম টিকেট ছুপাৰভাইজাৰৰ 27টা পোষ্ট আছে। জুনিয়ৰ একাউণ্টেণ্টৰ 143টা পোষ্ট আছে। আনহাতে সিনিয়ৰ ক্লাৰ্কৰ 32টা পোষ্ট আছে। টোটেল যদি চাই 691 পোষ্ট আছে ৰেলৱে গুৱাহাটীত। তো এইখিনি পদত আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকৰ বয়সবিলাক যিখিনি 12 পাছ বন্ধু বান্ধৱী আছে, আপোনালোকৰ 18ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। আনহাতে যিখিনি আমাৰ গ্ৰেজুৱেট বন্ধু বান্ধৱী আছে, 18ৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। আপাৰ ৰিলেক্সেশ্যন SC STৰ 5 বছৰ, OBC MOBCৰ 3 বছৰ আছে। PWBD সকলৰ 10 বছৰ আছে। আকৌ 15 বছৰ 13 বছৰ এনেকৈ পাব ৰিজাৰ্ভেশ্যনৰ হ'লে SC বা ST বা OBC MOBC। তো ইয়াতে যদি আপোনালোকে আবেদন কৰিব বিচাৰে, আগষ্টত অনলাইন হ'বহে। আগষ্টৰ 1 2 3 4 5 প্ৰথম বা ছেকেণ্ড সপ্তাহৰ পৰা অনলাইন হ'ব। ছেপ্টেম্বৰ লাষ্ট ডেট হয়। আনহাতে এক্সামবিলাক আপোনালোকৰ নৱেম্বৰত অনুষ্ঠিত হ'ব। তো এই চাকৰি পাবলৈ আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। অনলাইন হোৱাৰ লগে লগে ভিডিঅ' আগবঢ়াম। বহুতে ক'ব পাৰে ফেক বুলি, তো মই পুনৰ জনাব বিচাৰিছোঁ এই এডভাৰটাইজমেণ্ট ৰেলৱে NTPCৰ ফালৰ পৰা আহিছে, ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা। 10,884টা পোষ্ট আছে যদিও মই কেৱল অসমৰ বাবে গুৱাহাটী কিমান আছে 691 ভেকেঞ্চি আছে সেইটো আপোনালোকক জনালোঁ। আপোনালোকে যদি থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এক্সাম দিয়ে, আমাৰ তাত কমন নোটৰ PDF হ'ব, পুৰণি প্ৰশ্ন কাকতৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা। এই নোট অধ্যয়ন কৰিলে এক্সামত ডাইৰেক্ট কমন আহিব। যোৱা এক্সামতো আহিছিলে। 8473859389 এই হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি আপোনালোকে ক্ৰয় কৰি ল'ব পাৰিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।